কৃষ্ণ এয়া মহাভাগৱত ভা মানে হ'ল ভাৱনা চিন্তা, গ মানে হ'ল গতি, উপানে মানে আজি আমি যিখিনি লগ খাইছোঁ ভকত বৈষ্ণৱ গোটেইখিনিৰ আগতে উপাব বুলি কৈছে। উপপদম বৈষ্ণৱম। তপদটো হ'ল তত্ত্ব দৰ্শন। তত্ত্বনো কি? যি তত্ত্বক পালে আমি সংসাৰৰ এই জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাম, সেইখিনি তত্ত্বটো। আকৌ কৈছোঁ, ভা মানে হ'ল ভাৱনা চিন্তা, গ মানে হ'ল গতি লাভ, উপ মানে হ'ল ভকত বৈষ্ণৱৰ সং, ত মানে তত্ত্ব। তত্ত্বনো কি? জীৱনৰ দৰ্শন। যি দৰ্শন লাভ কৰিলে আমি এই কদৰ্যময় মায়াময় যন্ত্ৰণাময় সংসাৰখনৰ পৰা আমি পৰিত্ৰাণ পাম, সেইটোৱে তত্ত্ব, সেইটোৱে তত্ত্ব। উভতাকে যদি আহোঁ, পোনকৈ গ'লে আমি কেনেকৈ পাম? ভাগৱত। উভতাকে আহকচোন, কি পাম? ত ৱ গ ভা। তেতিয়াহে জীৱনৰ দৰ্শন বা তত্ত্বটো লাভ কৰিম, যেতিয়া আমি জীৱনৰ যাত্ৰা পথত, জীৱন পথত আমি ভকত বৈষ্ণৱৰ সংগ পাম। ভকত বৈষ্ণৱৰ সংগ কেতিয়া পাম? আমি যেতিয়া অলাগতিয়াল, অপ্ৰয়োজনীয়, নিষ্প্ৰয়োজন, নিৰৰ্থক, অনাহক পৰম্পৰাবোৰ এৰিব পাৰিম। কেতিয়া এৰিব পাৰিম? যেতিয়া আমাৰ সুদৃঢ় বিশ্বাস হ'ব। যদি পোনপটীয়াকৈ কওঁ, সুদৃঢ় বিশ্বাস হোৱাৰ পাছত এজন ব্যক্তিৰ মন মানসিকতা যেতিয়া শুদ্ধ হয়, চিত্ত যেতিয়া শান্ত হয়, মনত সুদৃঢ় বিশ্বাস আহিলে তেওঁ অপ্ৰয়োজনীয়, নিৰৰ্থক, অৰ্থহীন ক্ৰিয়া কাণ্ড কৰ্ম, আগৰ জীৱনৰ পৰম্পৰা যেতিয়া এৰিব পাৰিব, তেতিয়া জীৱনৰ যাত্ৰা পথত তেওঁ সৎসংগ লাভ কৰিব। আৰু সৎসংগত তেওঁ কি হ'ব? জীৱনৰ দৰ্শনটো লাভ কৰিব। সেয়ে ভাগৱত। ভাগৱত শব্দটোৰ অৰ্থটো সংস্কৃতত ক'লে ভাকাৰং ভাবুকং গপদম জ্ঞম উপপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শন বুলি কয়। ভাৱনা চিন্তা, গতি লাভ, ভকত বৈষ্ণৱৰ সংগ আৰু তত্ত্ব দৰ্শন। ইয়াৰ পিছত বাপজনাই মাহাত্ম্য ভাগ পাঠ কৰি দিলে। কি পালে মাহাত্ম্যত? জন্ম আদি ঐশ্য যতু অন্যয়া আদি ইতৰতা স্বাৰ্থে চ অভিজ্ঞ স্বৰাত তেনে ব্ৰহ্ম হৃদযেদি আদি কবয়ে মজ্জন্তিয়ত চুৰায়া। অৰ্থাৎ পৰম ব্ৰহ্মৰ নিৰ্দেশত সৃষ্টিকৰ্তা ব্ৰহ্মাই উৰিব পৰা চৰাই চিৰিকটি, গজি থকা দুবৰি বুন্দালৰ পৰা বটবৃক্ষ জোপালৈকে গছ গছনি, পানীত থকা মাছ কাছ ঘৰিয়াল, বামত থকা মানুহ বাঘ সিংহকে আদি কৰি কি কৰিব পাৰোঁ? আমি সাঁতুৰিব পাৰোঁ, দৌৰিব পাৰোঁ, জঁপিয়াব পাৰোঁ, বগাব পাৰোঁ, হয়নে? মুঠতে চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱ আমাৰ চৌপাশে আছে। এই চাৰিমুঠি জীৱক যিয়ে সৃষ্টি কৰিলে তেওঁক ব্ৰহ্মা বুলি কোৱা হয়। ব্ৰহ্মা হ'ল আদি কবি। আদি কবি দুজন। সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মাক আদি কবি বুলি কয়, আৰু ৰামায়ণ ৰচনা কৰাৰ কাৰণে, আদি কাব্য ৰামায়ণ ৰচনা কৰাৰ কাৰণে বাল্মীকিক আদি কবি বুলি কয়। ইয়াত কিন্তু বাল্মীকিৰ কথা কোৱা নাই, ব্ৰহ্মাৰ কথা কৈছে। কি কাৰণে? ব্ৰহ্মাইহে সৃষ্টিখন পৰম ব্ৰহ্মৰ নিৰ্দেশত সৃষ্টি কৰিছিল। গতিকে সৃষ্টিকৰ্তা ব্ৰহ্মাই অহৰ্নিশে যাক ভাবে সেইজনেই ব্ৰহ্ম। অৰ্থাৎ ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু যি, ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম। তাৰ পাছত ব্ৰহ্মাৰ দৰে ব্ৰহ্মক আৰু কোনে উপাসনা কৰে? ইয়াত চুৰায়া। চুৰায়া মানে ঋষিমুনিসকল। যিসকল মহান ব্যক্তিয়ে বেদৰ মন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকক মন্ত্ৰদ্ৰষ্টা ঋষি বুলি কয়। যিসকল ঋষিয়ে ৰজাও হৈছিল আৰু খেতিও কৰিছিল সেইসকলক ৰাজৰ্ষি বুলি কয়। যিসকল ঋষি স্বৰ্গত থাকে, অখিল, দেৱল, লোমস, বটদ্ৰৱা, নাৰদ, এওঁলোকক দেৱৰ্ষি বুলি কয়, স্বৰ্গৰ ঋষি। দেৱৰ্ষি, ৰাজৰ্ষি, মহৰ্ষি, চতুৰ্ষি, বেদৰ্ষি, ব্ৰহ্মৰ্ষি, বহু প্ৰকাৰৰ ঋষিৰ ভাগ আছে। আৰু ঋষিবিলাকতকৈও শেষত মুনিসকল, যিসকলৰ জীৱনত আৰু একো বাকী নাই। কি বাকী নাই? যাৰ সকলো দেখা হৈ গ'ল, যাৰ কৰিবলগীয়া কাম সকলো হৈ গ'ল, যাৰ হেৰুৱাবলৈকে একো বাকী নাই, যাৰ খাবলৈকে একো বাকী নাই, পিন্ধিবলৈকে একো বাকী নাই, চাবলৈকে একো বাকী নাই, বুজিবলৈকে একো বাকী নাই, জানিবলৈকে একো বাকী নাই। সংস্কৃতত ক'ব লাগিলে হেয়শূন্য, জ্ঞেয়শূন্য, প্ৰাপ্তিশূন্য, প্ৰাকাম্যশূন্য, চিকিৎসাশূন্য,
প্ৰাপ্য প্ৰাপ্তি কাম্য শূন্য সেইসকল মুনি সিদ্ধি লাভ যিয়ে কৰিছে যাৰ জীৱনত একো বাকী নাই সকলো হৈ গ'ল তেওঁলোক আমোৱাই গৈছে আৰু তেওঁলোকে অন্যক সিদ্ধান্ত দিব পাৰে তেওঁলোক হ'ল মুনি মুনিৰ লক্ষণ কি মৌন হৈ থাকে যদি হয় মুনিগন্ত বখতে মনত যদি কেতিয়াবা সংশয় আহে আকৌ কাৰোবাক সোধে আপুনি বাৰু কি কয় মই এনেকৈ পাইছোঁ মনৰ সংশয়খিনি ছেদন কৰিবলৈ কাৰোবাক সোধে কিন্তু এনে তেওঁ মৌন হৈ পেলাই ঈশ্বৰৰ নাম যাতে তেওঁলোক মুনি অৰ্থাৎ ঋষি মুনিসকলৰো ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম সেইকাৰণে কৈছে ইয়াত চোৰায়া কিয় নাপাওঁ আমি ব্ৰহ্মাই পাইছে ব্ৰহ্মক ঋষিমুনিয়ে পাইছে আমি কিয় নাপাওঁ মায়াৰ কাৰণে নাপাওঁ তাৰ কাৰণে তৃতীয় আৰু চতুৰ্থ শাৰীত কি বুলি কৈছে চাওক তেজো বাৰীম নিদাম যথা বিনিময়ো ইয়াত্ৰা ত্ৰিসৰ্গো অমৃস্বহা ধামনা স্বেন সদা নিৰস্তকং সত্যং পৰমা ধীমহি তেজ মানে তাপ বাণী মানে পানী মৃদাং মানে মাটি মৰুভূমিত উত্তপ্ত বালিৰ মাজেৰে যেতিয়া খোজকাঢ়ি যাব দিনৰ ভাগত মূৰৰ ওপৰত বেলিটো আৰু মাটিৰ উত্তপ্ত বালিত খোজ কঢ়াৰ বাবে গৰম অনুভৱ কৰাৰ বাবে যাত্ৰা দীঘলীয়া হোৱাৰ বাবে যাত্ৰা কষ্টৰ বাবে মাটিৰ ওপৰতে দৃষ্টিভ্ৰমৰ কাৰণে মৰিচিকা দেখে শুকান বালিৰ ওপৰতে পানী দেখে সমুদ্ৰ যাত্ৰা দীঘলীয়া যেতিয়া হয় পাৰ নেপায়গৈ বহু মাহ যাত্ৰা কৰে তেতিয়া যাত্ৰা দীঘলীয়া হোৱাৰ যাত্ৰা কষ্ট হোৱাৰ বাবে পানীৰ মাজতেই মাটি নাপাওঁতে পানী বুলি ভাবে সৌবা পাৰ পাইছে গছ গছনি চব দেখিব জীৱ জন্তু কিন্তু আৰু এমাহ গ'লেও পাৰ নাপায় মাটিত পানী বুলি ভ্ৰম পানীত মাটি বুলি কম তেজো বাণীমিদাম যথা বিনিময় ঠিক সেইদৰে ইয়াত্ৰা ত্ৰিসৰ্গ অমৃষা আৰু সেইদৰে ৩ নম্বৰ মায়াটোৰ কথা কি কৈছে ত্ৰিসৰ্গ অমৃষা ত্ৰিসৰ্গ মানে স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন ঠাইত সংস্কৃতত একেলগে ত্ৰিসৰ্গ বুলি কয় ত্ৰিসৰ্গ মানে স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন ঠাই আচলতে আমি কল্পনাহে কৰোঁ কি বুলি নাতিয়ে যদি সোধে ককা স্বৰ্গ কোনফালে বোলে ওপৰত কিন্তু কিমান ওপৰত এখেতক যদি সোধে নাতিয়ে বোলে স্বৰ্গ ককা কোনফালে বোলে ওপৰত এবাৰ যদি ককাই সোধে ককাক নাতিনীকে যদি সোধে ককা হাতাংকে কওকচোন কিমানমান ওপৰত গ'লে ইন্দ্ৰৰ ৰাজসভা পাম এখেতে কিন্তু হিচাপটো দিব নোৱাৰে স্বৰ্গ কল্পনা কৰিছোঁ কিমান ওপৰত এওঁ মই সিদ্ধান্ত দিব তাৰমানে কল্পনা এইবাৰ যদি আকৌ নাতিয়ে সোধে তুমি যে কালি মোক প্ৰহ্লাদৰ সাধুটো কৈছিলা প্ৰহ্লাদ বোলে কায়াধুৰ সন্তান কায়াধুৰ মাক বোলে নাগিনী আৰু কায়াধুৰ দেউতাক বোলে নাগৰজা তেনে নাগ আৰু নাগিনীৰ ৰাজ্যখন পাতালখন কিমান তলত এখেতে ক'ব নোৱাৰে যে এটা দ কেঁকুৱা খান্দি 10 মাইলমান তলত গ'লে পাতালখন পাব বুলি এখেতে সিদ্ধান্ত দিব নোৱাৰে অৰ্থাৎ স্বৰ্গ কিমান ওপৰত আছে আমি সিদ্ধান্ত দিব নোৱাৰোঁ কল্পনা পাতাল কিমান তলত আছে এইটো কল্পনাহে গতিকে ত্ৰিসৰ্গ অমৃষা মানে কি সঁচা যেন লগা মিছা যদিও কোনো দেখুৱাই দিব নোৱাৰে স্বৰ্গ কিন্তু আমাৰ কল্পনা এখন যেন স্বৰ্গ আছে তাত যেন ইন্দ্ৰ ৰজা তাত যেন অপ্সৰাই নাচে গন্ধৰ্বই গায়ন বায়ন কৰে পাতাল বুলি কওঁতে আমাৰ নাগৰাজ্য ভাঙি আহে কিন্তু কিমান তলত আমি ক'ব নোৱাৰোঁ কিন্তু আমি পাতালতে ভাবোঁ তাত বোলে নাগবিলাক আছে বাসুকী আছে অনন্ত নাগ আছে কৰ্কুটক আছে তক্ষক আছে কিন্তু কিমান তলত আছে আমি ক'ব নোৱাৰোঁ গতিকে সঁচা যেন লগা মিছা মায়াৰ কাৰণে তাৰ পাছত এইবাৰ কি কৈছে যে নিৰস্ত কং সত্যম পৰমাধিমহী অৰ্থাৎ যেতিয়া বাৰিষা সময়ত বহাগৰ পৰা শাওণ ভাদলৈকে ধুলে টকৰে বৰষুণ আহে আকাশ কলীয়া ডাৱৰে ঢাকি ধৰে দিনতে ৰাতি হোৱা যেন লাগে কিন্তু যেতিয়া বৰষুণ শেষ হয় মেঘ ফাটি চিৰাল হয় ৰঙা এচেৰেঙা ৰ'দ ওলাই আহে তেতিয়া আমি গম পাম যে ৰাতি হোৱা নাই এতিয়াও বেলি পৰিবলৈকে বহুত বাকী কিহৰ কাৰণে মায়াৰ কাৰণে দৃষ্টিভ্ৰমৰ কাৰণে পানীৰ ওপৰতে মাটিৰ ওপৰতে পানী বুলি ভ্ৰম হয় নথকা স্বত্বেও স্বৰ্গ পাতাল থকা যেন লাগে আৰু কলীয়া ডাৱৰে দিনতে ঢাকি ধৰি থাকে আমি কি হয় আমাৰ দিনতে ৰাতি হোৱা যেন লাগে কাৰ কাৰণে মায়াৰ কাৰণে কিয় মায়াৰ দুটা কাম কি ঢাকুন দিয়া আৰু বিক্ষেপ ঢাকুন দিয়া কথাটো কি বুলি কয় আৱৰণ সঁচাটোক যিয়ে ঢাকি থৈ দিয়ে সেই সঁচাটোক ঢাকি থৈ দিয়াটো হ'ল মায়াৰ প্ৰথম কাম আৱৰণ দ্বিতীয় কাম বিক্ষেপ যাৰ মন চঞ্চল চিত্ত চঞ্চল তেওঁক মায়াই এনেকৈ কিছুমান কামত ব্যস্ত কৰাই ৰাখিব তেওঁ জীৱনত ভাল কাম কৰিবলৈ সময় নাপাব ভাল কথা তেওঁ জিভাত নাহিব আৰু ভকতৰ সংগলৈকে তেওঁক চৰণে নানিব কিহৰ কাৰণে
যাৰ মন চঞ্চল চিত্ত চঞ্চল তেওঁ ভাল কাম কৰিব নোৱাৰিব ভাল কথা ক'ব নোৱাৰিব আৰু তেওঁ ভকতৰ সংগলৈকে ভগৱন্তে নানিব কিয় কাৰণে তেওঁ ঈশ্বৰতকৈ মায়াক বেছি ভৰসা কৰে কোনবিলাকে নানিব যাৰ জীৱটো আশাত বন্দী বৰশীডালত টোপ লগাই যেনেকৈ নৈৰ পাৰত ৰখি থাকে মাছ এটা লাগিব আশাত বন্দী যেতিয়ালৈকে এজন ব্যক্তিয়ে স্বভাৱজাত গুণ আশাত বন্দী হৈ থাকিব ঈশ্বৰৰ মুখামুখি হ'ব নাই সেইকাৰণে মাধৱ পুৰুষে কি ক'লে নিৰাশা ঈশ্বৰৰ কৃষ্ণ তাহাংক সন্মুখ ভৰিল যিজনে আশাক পিঠি দিল যিজনে আশাক পিঠি দিব পাৰিছে তেওঁহে কৃষ্ণৰ মুখামুখি হ'ব আৰু অভয় চৰণত শৰণাপন্ন হোৱাৰ পাছত আৰু ভয় নাই এইবাৰ পৰীক্ষিতে সুখদেৱক সুধিছেগৈ আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে এইবাৰ 5 নম্বৰ আৰু 6 নম্বৰ শাৰীলৈকে আহক ধৰ্মা প্ৰৌজিত কৈতবৌত্ৰম পাৰামা নিৰ্মাত স্বৰণম স্বতম वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मीलानं धर्म प्रौजित कैतपुत्र परमा निर्मत स्वरणम स्वतम वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मीलानं अर्थात সুখদেৱে পৰীক্ষিত কৈছে হে ৰাজন তুমি শুনা মোক মোৰ পিতৃয়ে এনে ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই বৰ ডাঙৰ কথা কৈছে নেকি যে মোক মোৰ পিতৃ কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাস ব্যাসৰ বহুত নাম গাৰ বৰণ কলা মূৰত যত আৰু সেই পিংগল বৰ্ণৰ যত দেখাৰ কাৰণে অম্বিকা আৰু অম্বালিকাই চকুমুদি দিছিল ব্যাসৰ কাষত যাওঁতে তেওঁৰ পিংগল বৰণ একদম বিৰাট কলা চৰু কাজল নিচিনা সেইকাৰণে তেওঁৰ গাৰ বৰণ কলা কাৰণে তেওঁৰ ব্যাসৰ নাম কৃষ্ণ মাতৃ সত্যৱতীয়ে তেওঁক দৈপায়ন হ্ৰদৰ মাজৰ দ্বীপত জন্ম দিছিল কাৰণে তেওঁৰ নাম দৈপায়ন উপজিয়ে হেনো কথা কৈছিল আমাৰতো 7-8 মানুহলৈকে কেশৰ কথাই নোলায় কান্দেহে মাত্ৰ উপজিয়ে কথা কৈছিল কাৰণে তেওঁৰ নাম বাদৰায়ণ পিতৃৰ নিৰ্দেশত বেদক দুফাল কৰিছিল দুভাগত ভাগ কৰিছিল কৰ্মকাণ্ড জ্ঞানকাণ্ড সেইকাৰণে যি ৰেখাই এটা বৃত্তক সমানে দুভাগ কৰে তাৰ নাম ব্যাস সেইকাৰণে তেওঁৰ নাম ব্যাস কি পালো কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাস আৰু নাম আছে পৰাশৰ সুত সত্যৱতী নন্দন দেই এনে বহু নাম আছে ব্যাসৰ সেইকাৰণে কৈছে সেই কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাসৰ পিতৃ আৰু সুকে পৰীক্ষিত কৈছে মোক মোৰ পিতৃ কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাসে যি ধৰ্ম দিলে সি অত্যন্ত শুদ্ধ সত্য যি ধৰ্মত আশ্ৰয় ল'লে আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু যি ধৰ্মত হিংসা আৰু কৈতৱ নাই সেই ধৰ্ম মোক মোৰ পিতৃয়ে দিলে যদি অসমীয়াত অনুবাদ কৰোঁ ধৰ্মা প্ৰৌজিত কৈতবৌত্ৰাম পৰমা নিৰ্মাত স্বৰণম সতম वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मीलानं মোক বাস্তৱ খণ্ড মানে প্ৰেক্টিকেল এনে বাস্তৱ ধৰ্ম দিলে য'ত হিংসাৰ কথাই নাই কপটৰ কথা নাই যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আধ্যাত্মিক আদি দৈবিক তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱা যায় প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰৰ সংস্কাৰ পৰা পৰিত্ৰাণ পোৱা যায় যি ধৰ্মত হিংসা আৰু কপটৰ আশ্ৰয় নাই সেই একশৰণ হৰিনাম ধৰ্ম সেই অহিংসা ধৰ্ম মোক দিলে যাক পালে জীৱই যাক আশ্ৰয় কৰিলে জীৱই মুকুতি পায় এইবাৰ আকৌ পৰীক্ষিতে সুকক সুধিছে বাৰু আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে জানিলোঁ আপোনাক আপোনাৰ পিতৃনো কাৰ লগত চিনাকি কৰাই দিলে আজি যদি আমাক ইয়ালৈকে আহিব নোৱাৰা অসুস্থ হৈ থকা আইতা বা ককা এজনে সোধে হেৰৌ আজি নামলৈ গৈছিলি নে বোলে গৈছিলোঁ আজিনো পাঠত কোন বহিল নামখাৰনো কোনে গালে নহয় জানো আজিনো কোন আহিছিল নুসুধিবনে ঠিক সেনেকৈ পৰীক্ষিতে সুকক সুধিছে আপোনাক আপোনাৰ পিতৃয়ে জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি কাৰ লগত চিনাকি কৰি দিলে এইবাৰ কি লিখিছে চাওকচোন শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পাৰেশ্বৰহাম সদ্য হৃদ্য অৱৰিদ্ধতে কৃত্যবিশ্বৰ সুবিস্তৎসনত এই বুলি ক'লে সুখদেৱে পৰীক্ষিত হে ৰাজন
শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি ব্যাস মোৰ পিতৃ ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ লগত চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ লগত চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই। কিং বা পৰেৰ ঈশ্বৰ। পৰমেশ্বৰ শব্দৰ বিপৰীত শব্দ পৰেৰ ঈশ্বৰ। পৰেৰ ঈশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী। মই উদাহৰণ এটা দিছোঁ। ধৰি লওকচোন গুৱাহাটীত এখন মই মহাবিদ্যালয় তাত কলেজত কাম কৰোঁ। আজিৰ অনুষ্ঠানটোৰ বাবে মই অধ্যক্ষ মহোদয়ৰ ওচৰত এক সপ্তাহ আগতে ছুটি বিচাৰি আবেদন কৰিছোঁ। কি বুলি? গুৱাহাটী অমুক মহাবিদ্যালয়ৰ অধ্যক্ষৰ সমীপেষু বিষয়ে 2 দিনৰ ছুটি বিচাৰি আবেদন, কাৰণ অহা যোৱাতে সময় লাগিব মোৰ। মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন, এই যে মোৰ ভাতৃসম বন্ধু শ্ৰীমান ভৈৰৱ বোপাৰ আজি পুত্ৰৰ অন্নপ্ৰাশন উপলক্ষে হ'বলগীয়া নাম আৰু ভাগৱতৰ বাবে অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যত, মাংগলিক কাৰ্যত উপস্থিত থাকিবৰ বাবে মোক 2 দিনৰ ছুটিৰ প্ৰয়োজন। মহোদয়ে অনুষ্ঠানটোৰ গুৰুত্ব বুজি মোক 2 দিনৰ ছুটি মঞ্জুৰ কৰে যেন। কাক দিছোঁ মই এপ্লিকেশ্যনখন? অধ্যক্ষক। অধ্যক্ষক দিয়াৰ পাছত আকৌ মোৰ ডিপাৰ্টমেণ্টৰ যিজন হেড তেওঁক দিয়াৰ কিবা দৰকাৰ আছে নেকি? নাই। অধ্যক্ষই পাৰ্মিশ্যন দিয়াৰ পিছত আৰু মোক কোনো কাটিব নোৱাৰে, হয়নে? গতিকে আজি এই গৃহস্থই তেওঁৰ কনিষ্ঠ ছোৱালীৰ কাৰণে যদি মোৰ ঘৰত যায় গুৱাহাটীত, আৰু ঘৰত গৈ পেলাই যদি দেখে বুঢ়া মানুহ এজন বহি আছে বাৰান্দাত, মোক সুধিব বাপে, অ' বাপ এয়া কোন? বোলে আমাৰ পিতৃ দেৱতা। বোলে নাম কি? বোলে মদন গোপাল ব্ৰহ্ম। তেতিয়া গৃহস্থই কি কৰিব? শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ চিঠিখন দি দেউতা কি এখেতে দেউতা, অ' দেউতা চিঠিখন দিলোঁ। বোলে কি? বোলে সৰু ছোৱালী অমুকৰ মই বিয়া পাতিছোঁ। গতিকে চিঠিখন কাৰ নামত দিছে? ঘৰৰ যিজন জ্যেষ্ঠ তেওঁৰ নামত দি। এতিয়া দেউতাৰ নামত চিঠিখন দিওঁতে মায়ে ক'ব নেকি শইকীয়াই যে মাতিব আহিল জীয়েকৰ বিয়াত মোৰ নামটো কিয় নাই? মোৰ ওপৰত 3জন দাদা আছে, ডাঙৰ দাদাই ক'ব নেকি এই সৰু বাবা মোক বাবা বুলি মাতে, মোৰ নামটো তাত কিয় নাই? দেউতাৰ নামটো দিয়াৰ পাছত মা, ডাঙৰ দাদা, মাজ দাদা, সৰু দাদা কোনো কমপ্লেইন কৰিব নোৱাৰে তাত কিয় নামটো নাই। দেউতাক চিঠিত নামটো দিওঁতে আমি গোটেইবিলাকে নিমন্ত্ৰিত হৈ গ'ল, দেউতা বিয়াত নাহিবও পাৰে। পালেনে বুজি? সেনেকৈ পৰম দেৱতা পৰমেশ্বৰক আপুনি পৰম দেৱতা বুলি মানি লোৱাৰ লগে লগে আৰু অন্য ক্ষুদ্ৰ দেৱ দেৱী বেলেগে আৰু নিমন্ত্ৰণ দিয়া দৰকাৰ নাই। অৰ্থাৎ কৈছে ইয়াকে কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নাপায়। কথা এইটোৱে। গতিকে তাকে ব্যাসৰ পুত্ৰ শুকে কি বুলি ক'লে? পৰীক্ষিতক শ্ৰীমদ ভাগৱত ৰচনা কৰা ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে। পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত তেওঁক জনাবলগীয়া সন্মানখিনি দিয়াৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজন নাই। কিং বা পৰেৰ ঈশ্বৰ, অৰ্থাৎ প্ৰয়োজনীয় বা কি? আমি শেষৰ দুখাৰীলৈকে গৈছোঁ। নিগম কল্পতৰুৰ্গলিতম ফলম সুকমুখাদ অমৃতদৱসংযুতম পিবত ভাগৱতম ৰসম আলয়ম মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকাঃ। 9 নম্বৰ শাৰীটোত কি ক'লেগে? আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস ন্যায় নীতি মীমাংসা নিৰুক্ত, এই 14খন শাস্ত্ৰৰ ভিতৰত নিগম শাস্ত্ৰ প্ৰধান। নিগম শাস্ত্ৰৰ ৰসস্বৰূপ এই ভাগৱতৰ কথা শুকদেৱে মৃত্যুৰ বাবে উপেক্ষা কৰি থকা পৰীক্ষিতৰ আগত কওঁতে সেই অমৃতময় বাণীখিনি যেন মাটিতহে পৰিল। মাটিত পৰাৰ অৰ্থ হ'ল সাধাৰণ মানুহে পালে। ইয়াৰ আগত পদ্ম কল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক চাৰিচুকে কওঁতে বেলেগে শুনা নাই, ব্ৰহ্মাই নাৰদক কওঁতে বেলেগে শুনা নাই, নাৰদে ব্যাসক কওঁতে বেলেগে শুনা নাই, ব্যাসে শুকক কওঁতে বেলেগে শুনা নাই, জনক ৰজাই শুকদেৱক পঢ়াওঁতে বেলেগে গম নাপালে কি পঢ়ালে। কিন্তু 16 বছৰীয়া শুকদেৱে গংগা নৈ পাৰ হৈ আহি গংগা নৈৰ পাৰত মৃত্যুৰ বাবে অপেক্ষা কৰি থকা পৰীক্ষিতৰ মৃত্যু ভয় গুচাবৰ কাৰণে এই ভাগৱত কওঁতে গায়ন কৰোঁতে সাধাৰণ মানুহ শুনিবলৈ, হালোৱা সজোৱা ৰনোৱা বনোৱা কুমাৰ কঁহাৰ ৰোৱনী দাৱনী যিখিনি সাধাৰণ মানুহ আছে সাধাৰণ মানুহ শুনিবলৈকে সক্ষম হ'লে। সেইকাৰণে কি ক'লে? শুকমুখে ভূমিত ভৈলা বিদিত,
অৰ্থাৎ শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰিল, অৰ্থাৎ সাধাৰণ মানুহে পালে। শেষত আমাক কৈছে, কি বুলিনো কৈছে? পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। পিবত মানে পান কৰা, ভাগৱতম ভাগৱতৰ ৰস পালন কৰা, ৰসম আলয়ম, ৰসম আলয় মানে ৰস মানে ৰস, আলয় মানে ঘৰ, ৰসৰ ঘৰ দুখন। বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ এই ভাগৱতখনো মৌকুশ মৌচাক, আৰু যে গছৰ খুৰুঙত গছৰ ডালত মৌবাহ সেয়াও মৌচাক। তাত মৌ মাখিবোৰে কৰ্মী মৌবিলাকে বিভিন্ন ফল ফুলৰ পৰা নৈ নিজাৰ পৰা ৰসবোৰ আনি মৌচাকখন নবনায়নে? তদ্ৰূপ ব্যাসদেৱেও বেদ বেদাংগ উপনিষদ পুৰাণ ইতিহাস 14 শাস্ত্ৰৰ পৰা বিভিন্ন ৰস সাৰ কৰি এই ভক্তিৰ ৰঘনা মৌচাকখন নিৰ্মাণ কৰিছে। হে ভাবিব পৰাসকল, ভাবুকা, ভাবিব মানে ভাবিব পৰাসকল, আপোনালোকে ভাৱনাৰ অন্ত পেলাওক। কাৰণ কি ভাৱ কি গতি সকলোৰে আছে নিজস্ব লয়লতি, আহেনো ক'ৰ পৰা যায়নো ক'লৈ, নাপাওঁ একো গুৰিয়াতে অগতিৰ গতি ত্ৰিজগত পতি। গতিকে সেই ত্ৰিজগত পতিৰ চৰণত অভয় চৰণত শৰণাপন্ন হওক, সংসাৰৰ ভয় দূৰ হ'ব। কাৰণ যেতিয়ালৈকে অভয় চৰণত শৰণাপন্ন নহয় ভয় নাযায়। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত জানা গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। যেতিয়ালৈকে ভগৱন্তৰ অভয় চৰণত শৰণাপন্ন নহয় তেতিয়ালৈকে কিন্তু ভয় দূৰ নহয়। সকলো লোকে যুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰে, সকলোৱে সৈন্য আৰু সেনাপতি হ'ব নোৱাৰে। সেনাপতিটো হোৱা দূৰৰ কথা, সৈন্য হ'ব নোৱাৰে। যাৰ মৃত্যু ভয় আছে, যে তেজ দেখি ভয় খায়, কটামূৰ দেখি ভয় খায়, অস্ত্ৰৰ আঘাত পাম বুলি ভয় খায়, সি জানো তৰোৱাল আৰু জাঠি ল'ব পাৰিব, বন্দুক ল'ব পাৰিব? স্বদেশ স্বজাতিৰ ৰক্ষাৰ কাৰণে অস্ত্ৰ ধৰিব পৰাটো সাহসৰ কাম। সেইকাৰণে কৈছে যে অভয় চৰণত শৰণাপন্ন যিজন হৈছে তেওঁৰ মৃত্যু ভয় নাথাকে। আৰু সেইকাৰণে কৈছে ভাৱনাৰ অন্ত পেলাই, পৰম্পৰাৰ অন্ত পেলাই, অনৰ্থক অকাৰ্য নিৰৰ্থক কাৰ্যৰ পৰা আঁতৰি শুদ্ধ সত্য ধৰ্মত আশ্ৰয় লওক আৰু ভাগৱতৰ ৰসত আপ্লুত হওক। দেখিব বাকী জীৱনৰ অসাৰ বস্তুবোৰ আপুনি তেতিয়া বাদ দিব পাৰিব। বুদ্ধি এটাই, বাহিৰত সংগ দেখায়ক অন্তৰত এক আত্মবোধ। মামাক মামা, পেহাক পেহা, জেঠাক জেঠা, খুৰাক খুৰা, মাহীক মাহী, পেহীক পেহী, কিন্তু ভিতৰত ভাবিব আমি জাতি নহয় জ্ঞাতি নহয়, এক আত্মা মাত্ৰ। যেতিয়ালৈকে বগা কলা ধনী দুখীয়া, সুখী দুখী, কলিতা শৰ্মা গোস্বামী ভাবি থাকিব তেতিয়ালৈকে কিন্তু আমি অমিল হৈ থাকিম। কিহৰ কাৰণে? জাত বিচাৰ কৰিবলৈকে মানা কৰিছে, জাতি আৰু জাত বিচাৰ নকৰিব। সেইকাৰণে শংকৰদেৱে এই অধ্যায়টোত কি বুলি ঘোষণা দিলে? হস্ত পদ বাক্য কৰ্ণ আশ্ৰয় মানে যাৰ, এই হৰিভকতিত জানা সমস্তৰে অধিকাৰ। হাত ভৰি চকু কাণ বাক্য যাৰে আছে, ঈশ্বৰক ভক্তি কৰিবলৈ তেওঁৰেই অধিকাৰ আছে। নগাৰ নৰোত্তম, জৱনৰ চান্দখাই, হয়নে? গতিকে গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, নগাৰ নৰোত্তম কাক অনা নাই? শংকৰদেৱে। শংকৰদেৱৰ আদৰ্শত অনুপ্ৰাণিত হৈ সৰু সৰু নৈবোৰে যেনেকৈ বহল বিশাল ব্ৰহ্মপুত্ৰত লীন গৈছে, সকলো জাতি উপজাতি আজিৰ পৰা 500 বছৰ আগতে শংকৰদেৱে এক কৰি থৈ গৈছে। আৰু এতিয়া যদি তাৰ বিপৰীতে কোনোবাই বিভেদ কৰিব বিচাৰে তেওঁ জাতিদ্ৰোহী। গতিকে আমি এখন আকাশৰ তলত এখন পৃথিৱীত এক হৰিভকত হ'ব লাগে। আৰু সেই আমাৰ আহ্বান, সময়ৰ আহ্বান, যুগধৰ্মৰ আহ্বান। এই যুগ সাপেক্ষে, এই সময় সাপেক্ষে, নৰতন দেহালাপেক্ষে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনামৰ বাহিৰে আৰু নাহিকে যায়। হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। আৰু এই যুগত হৰিনামেই শ্ৰেষ্ঠ যজ্ঞ, নাম যজ্ঞ। আজি এনে এটি অধ্যায় আমি আগবাঢ়িছোঁ, যিটি অধ্যায়ত ভকতৰ লক্ষণ, ভাগৱতৰ লক্ষণ, মহাভাগৱতসকল কেনে, ভকতসকলৰ লক্ষণ কেনে, তেওঁলোকৰ বিশেষত্ব কি, আপোনালোকে সকলোখিনি এই অধ্যায়টিত পাব। আৰু অধ্যায়টিলৈকে আগবাঢ়ি যাব লাগে পদচন্দত আমি বাপজনক সেয়া ধৰিছোঁ। কৃষ্ণ।